আজি আমাৰ মহাজনে মাটি ৰুবলৈ আহিবলৈ মাতিছিল। আহিছোঁ, মাটি ৰুবলৈ আহিছোঁ। খুৰাই কৈছে যে তুমি কঠীয়া উঠোৱাকৈ। মানে মই চিন্তা কৰিলোঁ যে এইকেইদিন বোলে বাঘ ধৰি নিলে, গতিকে মই অলপ সাহস কৰি মানে মই পথাৰলৈ গ'লোঁ। গৈ পেলাই মানে খেৰৰ মেজিটো পাৰ নহওঁতে মানে মই গছক পাইছোঁ। নতুন গছক পাইছোঁ, কেইবাটা গছক মানে একদম নতুন নতুন। মই দেখি পেলাই আচৰিত হৈ গ'লোঁ যে মই কেনেকৈ যাম। নতুন গছক দেখি পেলাই মই সাহসে নকৰালে। তাৰপিছত মই মালিকক মাতিলোঁ যে খুৰা এইফালে আহক, যে আহি পেলাই অলপ চাওকহি। খুৰাই গ'লে, গৈ পেলাই চালে যে তোমালোকে যাব নালাগে, এই বাঘ যোৱা নাই। যিটো গছক দেখুওৱা গৈছে, এই নতুন গছক দেখুওৱা গৈছে। গোহালি ঘৰ প্ৰায় 2 নল 1.5 নল মান ইমানখিনি মানে ব্যৱধান হ'ব। গৰুকেইটা মানে খাবলৈ মানে আহিছিল, নেটটো দেখা পাই মানে কিন্তু আকৌ উভতি গুচি গ'ল। গতিকে মই সাহস লোৱা নাই, মই পথাৰলৈ যোৱা নাই। মালিকক হাক দিছোঁ, ক'লে যাব নালাগে। ময়ো মানে ভয়ত মই যোৱা নাই। কিন্তু যেনেকৈ নহওক এই ভাগটো ধৰি নিয়াৰ কথা আছিল, কিন্তু ইহঁতে নিব পৰা নাই। কেনেকুৱা মানুহ ফৰেষ্টৰ মানুহবিলাক, কেনেকুৱা মানুহ, কেনেকুৱা দিবা মানুহবিলাক, এইটো বস্তুটো ধৰি নিব পৰা নাই। যদি নোৱাৰে তেনেহ'লে ডাইৰেক্ট ক'ব লাগে যে মই নোৱাৰিম বা আমি নোৱাৰিম, বেলেগ চেষ্টা কৰক। এইবিলাক মানুহ নেকি? মানুহক হাৰাশাস্তি দিব নেকি? হ'লে নিয়ক, নহ'লে যিকোনো এটা কৰক। এইবিলাক মানে বিৰাট মানে আমাৰ সমস্যা হৈ গ'ল। মাটি খেতি ৰুব পৰা নাই। এইটো কি সমস্যা চলি আছে?